বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম এডিআৰই হাই সেকেন্ডাৰী লেভেলৰ আজিৰ হৈ যোৱা এক্সামত কি কুৱেশ্যন আহিছিলে, লগতে ইয়াত কিমান কাট অফ মাৰ্ক যাব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। সো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। ইয়াৰে বন্ধুসকল 1 নম্বৰ আহিছিলে শংকৰদেৱৰ বুঢ়ীআইৰ আইতাৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছিলে কেৰখুটি হৈছে আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন হৈছে আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী কি আছিল? ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰ হৈছে যোৰহাটত আহোমসকলৰ শেষৰ ৰাজধানী আছিল। নেক্সট কুৱেশ্যন আছিলে আপোনালোকৰ ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানবাগৰ স্থিত? ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰ হৈছে পাঞ্জাৱত জালিয়ানবাগৰ স্থিত হয়। নেক্সট কুৱেশ্যন হৈছে মহীশূৰ সিংহৰূপে কাক জনা যায়? ইয়াৰে আপোনালোকে যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট কুৱেশ্যন হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোন দেশে ঐক্যগোটৰ অংশীদাৰ আছিল? ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰ হৈছে জাপান হৈছে ঐক্যগোটৰ অংশীদাৰ আছিল। লগতে বন্ধুসকল আপোনালোকৰ এক্সাম ভাল হৈছে নাই কমেণ্ট বক্সত কমেণ্ট কৰিব। ইয়াৰে নেক্সট কুৱেশ্যন আহিছিলে নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ। ইয়াৰে আপোনালোকৰ নেক্সট কুৱেশ্যন আহিছিলে চাহ গৱেষণা কেন্দ্ৰ টোকলাই ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে যোৰহাটত চাহ গৱেষণা কেন্দ্ৰ টোকলাই আছে। নেক্সট কুৱেশ্যন হৈছে 2024 1 জানুৱাৰী অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে জো বাইডেন হৈছে আমেৰিকাৰ 2024 চনৰ ৰাষ্ট্ৰপতি। ইয়াৰে নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক কোনে শপত গ্ৰহণ কৰে? ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰ হৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰায়। নেক্সট কুৱেশ্যন আছিলে নুমলীগড় শোধনাগাৰ ক'ত আছে? ইয়াতে বহুতো কেণ্ডিডেটে দি আহিছে যোৰহাট বুলি, আচলতে যোৰহাট নহয়, নুমলীগড় আছে গোলাঘাটত, যে গোলাঘাটত নুমলীগড় শোধনাগাৰ আছে। অসমৰ নতুন চাকৰিৰ জাননী বা নটিফিকেশ্যন পাবৰ কাৰণে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক। ইয়াৰে 11 নম্বৰ নেক্সট কুৱেশ্যন হৈছে ইয়াৰে এইটো নহয় দে। নেক্সট কুৱেশ্যন হৈছে ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰ আছিলে উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ অধ্যক্ষ। বন্ধুসকল যদি আপোনালোকে নেক্সট কুৱেশ্যনখিনি যদি চাব বিচাৰে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে নেক্সট কুৱেশ্যনখিনি চাব পাৰিব। সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।